নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব 6, 7 আৰু 8 ফেব্ৰুৱাৰী তাৰিখত ৰাজ্য চৰকাৰৰ সেইসকল বিশেষ কৰ্মচাৰীয়ে। আপোনালোকে অৰ্ডাৰটো নিশ্চয় দেখিছে। গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জাৰি কৰা হৈছে। স্পেচিয়েল কেজুৱেল লিভ ইজ হিয়াৰ বাই এলাউড টু অন 6, 7 and 8 ফেব্ৰুৱাৰী 6, 7 আৰু 8 ফেব্ৰুৱাৰীত 2025 টু দি ডেলিগেটছ অফ শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধিসকলৰ কাৰণে who are employees of the Government of Assam to attend the upcoming 94th annual session of the Srimanta Shankardev Sangha to be held on Mohbandha Eratoli Field in the district of Jorhat, Assam, subject to disposal of their official works. অৰ্থাৎ এইসকল কৰ্মচাৰী যিসকল প্ৰতিনিধিয়ে তাত অংশগ্ৰহণ কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিচাৰে তেওঁলোকৰ কাৰণে স্পেচিয়েল কেজুৱেল লিভ দিয়া হৈছে। Those members who are involved in the process of PRI election and implementation of the other flagship programs shall seek prior permission from their concerned authority. অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন বা তেওঁলোকৰ জৰুৰীকালীন ডিউটিত যিসকল ন্যস্ত হৈ আছে তেওঁলোকে আগতীয়াকৈ অনুমোদন লৈ পেলাইহে এই স্পেচিয়েল লিভ ল'ব পাৰিব। This has been approved of the competent authority. গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ শ্বেয়াৰ কৰি দিলোঁ। গতিকে সেইসকল প্ৰতিনিধিয়ে যিসকল যোগ্য বিবেচিত হয় তেওঁলোকে ল'ব পাৰিব স্পেচিয়েল লিভ। ধন্যবাদ।